হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। যিহেতু এইটো হৈছে মোৰ বুক লিষ্ট চিৰিজৰ পাৰ্ট 2, গতিকে কোনোবাই যদি পাৰ্ট 1টো এতিয়ালৈকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিছো, আপোনালোকে গৈ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত মই ইকনমি, আৰ্ট এণ্ড কালচাৰ, এনভাইৰনমেণ্ট, চায়েন্স এণ্ড টেক, CSET এইসমূহ বিষয়ৰ বাবে এখন চিম্পল আৰু ইফেক্টিভ বুক লিষ্ট দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন প্ৰথম ইকনমিৰে আৰম্ভ কৰোঁ, যিহেতু এই বিষয়টো প্ৰিলিমছ আৰু মেইনছ দুয়োটা পৰীক্ষাৰ বাবে খুব দৰকাৰী। প্ৰথম ষ্টেণ্ডাৰ্ড বুকৰ পৰাই আৰম্ভ কৰিছো। এইখন হৈছে ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং। এইখন বুকৰ কথা প্ৰায় সংখ্যকে জানেই, তথাপি মই মোৰ ফালৰ পৰা আকৌ এবাৰ দেখুৱাই দিছো। এইখন UPSC আৰু ষ্টেট PSC দুয়োটা পৰীক্ষাৰ বাবে উপযোগী আৰু খুবেই ৰেকমেণ্ডেড। আচলতে মই আপোনালোকক এবাৰ কণ্টেণ্টখিনি থুলমূলকৈ দেখুৱাই দিছো। এই কিতাপখন খুবেই ডিটেইলড, বুজিবলৈও সহজ আৰু চিভিল চাৰ্ভিচ এক্সামৰ কাৰণে প্ৰয়োজনীয় প্ৰায় সকলোবোৰ টপিকেই ইয়াত কভাৰ কৰা হৈছে। এই ধৰক গ্ৰথ, ইনফ্লেশ্যন, বেংকিং, ফিস্কেল পলিচি, বাজেট, ইকনমিক ৰিফৰ্মছ এনেকুৱা ধৰণৰ টপিকসমূহ ভালকৈ বুজিবলৈ মোক এই কিতাপখনে খুব সহায় কৰিছিল। যিহেতু মোৰ হায়াৰ ছেকেণ্ডেৰী বা তাৰ পিছৰ পৰ্যায়তো ইকনমিক্স বিষয়টো নাছিল, গতিকে প্ৰথমে এই বিষয়টো বুজিবলৈ মোৰ অকণমান টান লাগিছিল। সেয়ে মই বেছিকৰ পৰা একেবাৰে আৰম্ভ কৰিছিলো। বেছিক বুকখিনিও মই দেখুৱাম, ইংলিছ আছামিজ দুয়োটা মিডিয়ামৰ কাৰণেই দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। এতিয়া আহোঁ মোৰ কোচিঙৰ মেটেৰিয়েলখিনিলৈ। ইকনমিৰ কাৰণে আমাৰ দুখন মেটেৰিয়েল আছে। এখন হৈছে প্ৰাৰম্ভিক অৰ্থব্যৱস্থা বা ফাণ্ডামেণ্টেল ইকনমিক্স। এইখন ইয়াতকৈ বেছি দেখাব নোৱাৰো। তাৰপিছত এইখন হৈছে ভাৰতীয় অৰ্থব্যৱস্থা অৰ্থাৎ ইণ্ডিয়ান ইকনমি। কণ্টেণ্টটোৱে দেখাই দিছো ভালকৈ। এতিয়া ইকনমি বিষয়টোত যিহেতু ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ দুয়োটা পাৰ্টেই কভাৰ কৰিবলগীয়া হয়, গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে মই এইখিনি কিতাপ ফ'ল' কৰিছিলো। এইখিনি বুকছ মই সিদিনা পাৰ্ট 1 ভিডিঅ'টোত দেখুৱাইছিলোৱেই। আপোনালোকে এনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইম্পৰ্টেণ্ট পাৰ্টখিনি ষ্টেটিক মেটেৰিয়েলছখিনিৰ লগত লিংক কৰি পঢ়িব পাৰে। কোনোবাই মোক সেইদিনা কমেণ্টতো সুধিছিল যে কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্টখিনি আপুনি ক'ৰ পৰা পঢ়ে। সেয়ে আজি দেখাই দিলো। মই মেইনলি এই বুকখিনি ফ'ল' কৰোঁ, লগতে বৰ্তমান ইকনমিৰ ৰিচেণ্ট আপডেটখিনিৰ কাৰণে মই কাৰেণ্ট নিউজখিনিয়ে বেছিকৈ ফ'ল' কৰি আছো। এতিয়া আহোঁ বেছিক বুকখিনিলৈ। এইখন ক্লাছ 9ৰ NCERT টেক্সট বুক। মই আচলতে বেছিভাগ NCERT ইংলিছ মিডিয়ামতে পঢ়িছিলো আৰু বেছিভাগ PDF-ত পঢ়িছিলো। সেয়ে মোৰ ওচৰত হাতত পোৱাকৈ ইংলিছ মিডিয়ামৰ NCERT দুই এখনেই আছে। মুঠতে বেছিকখিনি ভাল কৰিবৰ কাৰণে অনলাইন অফলাইন য'ৰ পৰাই পঢ়ে কিতাপখিনি পঢ়িলেই হ'ল আৰু। এতিয়া আহোঁ আছামিজ মিডিয়ামৰ কিতাপখিনিলৈ। এইকেইখন আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ক্লাছ 11 আৰু 12ৰ কিতাপ। এইখন হৈছে প্ৰাৰম্ভিক অৰ্থবিজ্ঞান ফাণ্ডামেণ্টেল ইকনমিক্স, আৰু ইকনমিক্সৰ বেছটো বনাবৰ কাৰণে এই কিতাপখনে মোক যথেষ্ট সহায় কৰিছিল। আছামিজ মিডিয়ামৰ এছপিৰেণ্টসকলে এই কিতাপখিনি খৰচি মাৰি অধ্যয়ন কৰিলেই তেওঁলোকৰ বেছটো ষ্ট্ৰং হ'ব বুলি ভাবোঁ। তাৰপিছত এইখন আহিলে ক্লাছ 11ৰ ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স। অৰ্থনীতিত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট গুৰুত্ব আছে। ইয়াতে বেছিক কনচেপ্টবিলাক খুব ধুনীয়াকৈ বুজাই দিয়া আছে। এইখনো ক্লাছ 11ৰে ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়। যিহেতু ইকনমিক্সৰ দুটা ভাগ আছে, মাইক্ৰ' আৰু মেক্ৰ', অসমীয়াত ব্যষ্টিবাদী আৰু সমষ্টিবাদী। চিভিল চাৰ্ভিচৰ কাৰণে ইমান ডিটেইলছত নপঢ়িলেও হয় বাৰু, তথাপি টপিকবিলাকৰ ওপৰত সম্যক ধাৰণা এটা থাকিলে ভাল আৰু এইখন ক্লাছ 12ৰ বাবে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ ওপৰত খুব ভাল কিতাপ। মুঠতে মই ভাবোঁ কোনোবাই যদি আছামিজ মিডিয়ামত ছেল্ফ ষ্টাডি কৰি পৰীক্ষা দিম বুলি ভাবিছে তেন্তে তেওঁলোকৰ বাবে ইকনমিৰ বেছিক ক্লিয়াৰ কৰিবৰ কাৰণে এইখিনি কিতাপ মোৰ দেন এনাফ। আৰু ইংলিছ মিডিয়ামৰ কাৰণে ক্লাছ 9 to 12 মই যিখিনি পঢ়িছিলো সেইখিনিহে কৈ আছো দেই। কাৰোবাৰ বাবে সেইখিনিও এনাফ নহ'ব পাৰে, আৰু কাৰোবাৰ বাবে এনেকুৱা হ'ব পাৰে যে ইমানখিনি পঢ়িম নে ইমানবোৰ পঢ়িব লাগিব নে। মোৰ আগৰ ভিডিঅ'টোত কমেণ্টো আহিছে ইমানবোৰ পঢ়িব লাগিব নে। আচলতে সকলোৰে পঢ়াৰ আৰু বুজাৰ ৱেটো বেলেগ বেলেগ। মই বস্তুবিলাক ডিটেইলছত পঢ়ি ভাল পাওঁ, কোনোবাই ব্ৰিফলি পঢ়ি ভাল পায়। সকলোৰে নিজৰ নিজৰ ওপৰত কথা। আৰু এই যে মোৰ লেপটপৰ স্ক্ৰীণত দেখুৱাই থকা PDF-খিনি যিকোনো অনলাইন প্লেটফৰ্মতে এভেইলেবল। আপোনালোকে গুগলত ক্লাছ 6 to 12 NCERT বুলি চাৰ্চ কৰি দিলেও আহি যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে বা অনলাইনো পঢ়িব পাৰে, নিজৰ কথা। এই ইংলিছ মিডিয়ামৰ কিতাপখিনি মই অলপ আগতে যে দেখুৱাই আছিলো, আছামিজ মিডিয়ামৰ কিতাপখিনিৰে ইংলিছ ভাৰ্চন বুলি ক'ব পাৰে। ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স যিখন, অসমীয়াত ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়, কনচেপ্ট একেখিনিয়ে। বাৰু আজিলৈ ইকনমি ইমানতে সামৰিলো। এতিয়া আহোঁ অন্য এটা বিষয়, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ। আৰ্ট এণ্ড কালচাৰৰ বাবে মই নিতিন সিংহানিয়াৰ এই কিতাপখন বহুতকে ৰেকমেণ্ড কৰা দেখোঁ আৰু মই নিজেও পাৰ্চনেলি ফ'ল' কৰোঁ। কিতাপখন যিহেতু খুব ডিটেইলছত আছে, সেইবাবে মই লাইন বাই লাইন পঢ়াৰ সলনি চিলেবাছৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট চেপ্টাৰখিনিৰ ওপৰত ফ'কাছ কৰি সেইমতে শ্বৰ্ট নোটছ বনাই পঢ়োঁ। ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ বুলি ক'লে আৰ্কিটেকচাৰ, পেইণ্টিং, ডান্স, মিউজিক, লিটাৰেচাৰ, কালচাৰেল হেৰিটেজ, বুদ্ধিজম, জৈনিজম, লগতে প্ৰিভিয়াছ ইয়েৰত সঘনাই প্ৰশ্ন আহি থকা এৰিয়াসমূহৰ ওপৰত ফ'কাছ কৰি পঢ়িব পাৰে। পাৰিলে ইম্পৰ্টেণ্ট কিৱৰ্ডছ, টাইমলাইন আৰু এক্সাম্পল দি সৰু সৰুকৈ চিম্পল নোটো বনাই যাব পাৰে। সিংহানিয়াৰ কিতাপখন ডিটেইল হয় যদিও পঢ়িবলৈ ভাল লাগে, ভিজুৱেলছখিনি খুব ধুনীয়াকৈ দিয়া আছে। সেইখিনিয়ে আছিল আৰু ক'বলগীয়া। তাৰপিছত এইখন হ'ল মোৰ কোচিঙৰ মেটেৰিয়েল। এনেকৈয়ে দেখাই দিছো, ইয়াতকৈ বেছি ডিটেইলছত যাব নোৱাৰো। এইবাৰ ইংলিছ মিডিয়ামৰ বেছিক বুকখিনিলৈ আহোঁ। আৰ্ট এণ্ড কালচাৰৰ বেছিক বুকখিনিৰ কাৰণে ক্লাছ 11 and 12ৰ ফাইন আৰ্টছৰ টেক্সট বুক কেইখনেই মই আটাইতকৈ ৰিলায়েবল চ'ৰ্চেছ বুলি ক'ব খুজিম। আছামিজ মিডিয়ামত মই বেলেগ কোনো বিশেষ মেটেৰিয়েল ফ'ল' কৰা নাই। অৱশ্যে আপোনালোকে আছামিজ মিডিয়ামত ছেবা আৰু ASSCC বৰ্ডৰ ক্লাছ 9 to 12ৰ ফাইন আৰ্টছ আৰু হিষ্ট্ৰীৰ
আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেটেড চেপ্টাৰসমূহ ভালকৈ পঢ়িলেও এই বিষয়টোৰ ওপৰত এটা খুব ভাল বেছিক আণ্ডাৰষ্টেণ্ডিং গঢ়ি উঠিব বুলি ভাবোঁ। কিন্তু মই বৰ্তমান এইটো বিষয়ৰ বাবে মোৰ কোচিঙৰ মেটেৰিয়েলখিনিৰ ওপৰতে টোটেলি ডিপেণ্ডেণ্ট বুলি ক'ব পাৰি। এতিয়া আহোঁ এটা খুবেই ইণ্টাৰেষ্টিং আৰু স্কৰিং ছাবজেক্টৰ বুক লিষ্ট লৈ। মোৰ হাতত থকা কিতাপখন দেখিতো গম পাইছেই। এইখন মই ৰিচেণ্টলি লৈছোঁ, অৱশ্যে মোৰ একেবাৰে পাৰ্চনেল চইচ। এইখন মই কাকো ৰেকমেণ্ড কৰিব অহা নাই দেই, মই নিজেই ভাল পাইছোঁ। বস্তুবিলাক ব্ৰিফলি আছে যদিও ষ্টেট PSC লেভেলৰ কাৰণে ইমানখিনি চাফিচিয়েণ্ট। এনভাইৰনমেণ্টৰ কাৰণে বহুত বেছি ৰেকমেণ্ডেড অল ইন ওৱান বুক এখন আছে, যিখন মই অলপ পাছত দেখুৱাই আছোঁ। আৰু এইকেইখনেই হৈছে আমাৰ কোচিঙৰ মেটেৰিয়েল। এখন এনভাইৰনমেণ্ট এণ্ড ইক'লজি আৰু আনখন ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত। বৰ্তমান মই এনভাইৰনমেণ্টৰ কাৰণে এই কোচিঙৰ মেটেৰিয়েলখিনিয়ে মেইনলি ফ'ল' কৰি আছোঁ। অৱশ্যে বেছিক ক্লিয়াৰেঞ্চৰ কাৰণে মই NCERT টেক্সট বুকসমূহো ফ'ল' কৰিছিলোঁ। আপোনালোকে আছামিজ মিডিয়ামৰ কাৰণে NCERT বা ষ্টেট বৰ্ডৰ ক্লাছ 6 to 12ৰ ছায়েন্সৰ টেক্সট বুকখিনিও ফ'ল' কৰিব পাৰে। মেইনলি ক্লাছ 12ৰ বায়'লজি ইক'লজি ইউনিটটো পঢ়িব পাৰে। ফ'ল' মানে লাইন বাই লাইন নপঢ়িলেও হয়। কিছুমান ইম্পৰ্টেণ্ট এৰিয়াজ যেনে ধৰক ইক'চিষ্টেম, বায়'ডাইভাৰ্চিটি, নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেঞ্চুৰীজ, পলিউশ্যন, ক্লাইমেট চেঞ্জ, এনভাইৰনমেণ্টেল অৰ্গেনাইজেশ্যন, আছাম স্পেচিফিক ইছ্যু যেনে ধৰক বানপানী, গৰাখহনীয়া আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি টপিকৰ ওপৰত ফ'কাছ কৰিব পাৰে। বাৰু অথনি যে কৈছিলোঁ এনভাইৰনমেণ্টৰ কাৰণে এখন অল ইন ওৱান বুক আছে বুলি, সেয়া হৈছে এইখন শংকৰ IASৰ এনভাইৰনমেণ্ট। এই কিতাপখন আচলতে APSC এক্সামৰ কাৰণে মোৰ দেন এনাফ। অৱশ্যে কথাবিলাক সকলোৰে বাবে একে নহ'বও পাৰে। মই পাৰ্চনেলি ভাল পাওঁ এইখন পঢ়ি, কাৰণ কম্প্ৰিহেনচিভ হয় খুব। আপোনালোকে ষ্টেটিক পৰ্চনখিনিৰ কাৰণে এইখন ফ'ল' কৰিলেও কাৰেণ্ট এফেয়াৰ্ছ, ৰিচেণ্ট আপডেটছ, ইভেণ্টছখিনিৰ কাৰণে নিউজ পেপাৰ্ছ, কাৰেণ্ট এফেয়াৰ্ছ মেগাজিন বা তেনেধৰণৰ চ'ৰ্চবিলাক ফ'ল' কৰি থাকিব। সেইখিনিয়ে আছিলে, আৰু বিশেষ বহলাই নকওঁ যিহেতু এনভাইৰনমেণ্টখন স্কৰিং পেপাৰ। এতিয়া আহোঁ ছায়েন্স এণ্ড টেকনলজিলৈ। এইটো হৈছে মোৰ কোচিঙৰ মেটেৰিয়েল, কণ্টেণ্টখিনি দেখাই দিছোঁ। মহাকাশ বিজ্ঞান, প্ৰতিৰক্ষা কাৰ্যসূচী, পাৰমাণৱিক বিজ্ঞান, জৈৱ প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি আদি এক্সাম পইণ্ট অফ ভিউৰ পৰা দৰকাৰী আটাইবিলাক টপিকেই কভাৰ কৰিছে। অৱশ্যে আমাৰ বেটছৰ ছায়েন্স এণ্ড টেকৰ ক্লাছ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, গতিকে মই এইখন কিতাপ এতিয়ালৈকে ভালকৈ পঢ়া নাই। আছামিজ মিডিয়ামৰ ষ্টুডেণ্টসকলে ছায়েন্স এণ্ড টেকৰ একেবাৰে বেছিক কনচেপ্ট যেনে ধৰক বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স আদিৰ বাবে ক্লাছ 6 to 10লৈকে ছেবা বৰ্ডৰ কিতাপখিনি পঢ়িলেও যথেষ্ট। আচলতে ছায়েন্স এণ্ড টেকৰ কাৰণে বিশেষ হেভি বুক পঢ়াৰ দৰকাৰ নাই। এইখন ইংলিছ মিডিয়ামৰ একেবাৰে বেছিক বুক, মোৰ ষ্টুডেণ্টৰ কিতাপ। পঢ়িবলৈ খুব ইণ্টাৰেষ্টিং, এনেই দেখুৱাইছোঁ আৰু। ছায়েন্স এণ্ড টেকৰ কাৰণে কিন্তু NCERTখিনি আটাইতকৈ ষ্ট্ৰং বেছ। NCERT ছায়েন্সৰ ক্লাছ 6 to 10ৰ কিছুমান চিলেক্টেড চেপ্টাৰ পঢ়িলেই হৈ যায়। কিছুমান বেছিক যেনে মোশ্যন, এনাৰ্জি, লাইট, মেগনেটিজম ইত্যাদি ক্লিয়াৰ কৰিবলৈ এইখিনি কিতাপেই যথেষ্ট। তাৰোপৰি কোনোবাই পঢ়ো বুলি ভাবিলে ক্লাছ 11 আৰু 12ৰ বায়'লজি ছেকশ্যনৰ বায়'টেকনলজি, জেনেটিক্স, এনভাইৰনমেণ্ট আদি চেপ্টাৰসমূহো পঢ়িব পাৰে। যিহেতু ছায়েন্স এণ্ড টেকনলজিটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি পঢ়িব লাগে, গতিকে কিছুমান ইম্পৰ্টেণ্ট টপিক যেনে ধৰক স্পেচ মিছনছ, ইছৰ', DRDO, ছেটেলাইটছ, কোৱাণ্টাম টেক, AI, ৰবটিক্স ইত্যাদিৰ বাবে মই মনোৰামা ইয়েৰবুক আৰু GS মেনুৱেল এই দুইখন কিতাপ ব্যৱহাৰ কৰিছিলোঁ। যদিও বৰ্তমান মই কোচিঙৰ মেটেৰিয়েল, কাৰেণ্ট এফেয়াৰ্ছ মেগাজিন আৰু তেওঁলোকৰ নোটসমূহে ফ'ল' কৰি আছোঁ। যিহেতু APSCয়ে এতিয়ালৈকে খুব বেছিক ছায়েন্সৰ ওপৰত প্ৰশ্ন কৰি আছে, গতিকে এইটো বিষয়ত ইমান ডিটেইল ষ্টাডিৰ দৰকাৰ নাই বুলি ভাবোঁ। অৱশ্যে PYQ ছল্ভ কৰাটো আৰু কাৰেণ্ট এফেয়াৰ্ছ পঢ়াটো দৰকাৰী দেই। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ ছেকশ্যনখিনিলৈ, যিটো বহুত এছপিৰেণ্টে কেতিয়াবা ইগন'ৰ কৰি দিয়ে আৰু বহুতে অলপ টানো পায়, কাৰণ মেথছ বুলি ক'লে আমাৰ আৰ্টছৰ ষ্টুডেণ্টখিনিৰ অলপ ভয় এটাতো থাকেই। CSETৰ কাৰণে মই মষ্টলি আমাৰ কোচিঙৰ ক্লাছ নোটখিনিয়ে ফ'ল' কৰোঁ। কিন্তু এই কিতাপখন মই ৰিচেণ্টলি ল'লোঁ, অনলাইন অৰ্ডাৰ কৰিছিলোঁ আৰু ভাল পাইছোঁ দেই প্ৰেক্টিছ কৰি। মানে ষ্টেট PSC এক্সামিনেশ্যনৰ কাৰণে চাফিচিয়েণ্ট, আৰু লগতে কম্প্ৰিহেনশ্যন পাৰ্টখিনিও ধুনীয়াকৈ দিয়া আছে। আৰু ৰ'ব এইখিনিতে স্কিপ নকৰিব। মই CSETৰ কাৰণে মেইন চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰা বুকৰ PDFটো দেখাম, আৰু একেবাৰে শেষত মোৰ বেলকনিৰ মিনি ভেজিটেবল গাৰ্ডেনখনো চাই যাওক আকৌ। তাৰপিছত এইখন হ'ল মোৰ কোচিঙৰ প্ৰেক্টিছ কপি। আগতেও দেখুৱাইছোঁ এইখন। PYQৰ প্ৰেক্টিছ কপিও ৰাখিছোঁ মই বেলেগকে, পিছৰ ভিডিঅ'ত দেখুৱাম বাৰু। আৰু শেষত মই যে অথনিৰ পৰা কৈ আছিলোঁ CSET কোৱান্টছৰ বাবে মোৰ মেইন ষ্টাডি ৰিচ'ৰ্চ, যিখন মই ছেল্ফ ষ্টাডিজ কৰি থকাৰ পৰাই ফ'ল' কৰি আছোঁ, RS আগৰৱালৰ কোৱান্টিটেটিভ এপ্টিটিউড। এইখন বহুতেই ৰেকমেণ্ড কৰে। মই এনেদৰে PDFৰ পৰাই পঢ়িছিলোঁ আৰু এতিয়াও ইয়াৰ পৰাই প্ৰেক্টিছ কৰোঁ। যিহেতু CSETখন কোৱালিফাইং পেপাৰহে, গতিকে আপোনালোকে বহুত বেছি বুক ফ'ল' নকৰিলেও হ'ব, কিন্তু ৰেগুলাৰ প্ৰেক্টিছটো লাগিব। এইখিনিয়ে আছিল মূল কথা। যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে, তেন্তে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যিহেতু ইয়াৰ পিছৰ ভিডিঅ'টো মই নোট মেকিঙৰ ওপৰত বনাম, গতিকে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আৰু ভিডিঅ'বিলাক চাই যদি ভাল পাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এই কিতাপখনৰ কথা মই সিদিনা পাৰ্ট 1ৰ ভিডিঅ'টোত মেনশ্যন কৰিছিলোঁ। মোৰ ওচৰত অকল PDFটোহে এভেইলেবল আছিল, গতিকে তাৰ পিছদিনাই অনলাইন অৰ্ডাৰ কৰি দিছিলোঁ। আহি পোৱাৰ পিছত এতিয়ালৈকে এবাৰ পঢ়িলোঁ আৰু পঢ়ি ভাল পালোঁ। কোনোবাই যদি মোৰ বুক লিষ্টৰ পাৰ্ট 1টো এতিয়ালৈকে চোৱা নাই, তেন্তে গৈ চাব দেই। বুক লিষ্টৰ আৰু এটা পাৰ্ট আহিব, যিটো ফাইনেল পাৰ্ট হ'ব। কেইদিনমান লাগিব বনাই মেলি আপলোড কৰোঁতে। তাতে মই এথিক্স, এছে, IR, গভৰ্নেন্স আদিৰ লগতে পাৰ্ট 1 আৰু 2ত ইনক্লুড নকৰা বাকী ছাবজেক্টছখিনি ইনক্লুড কৰিম। গতিকে এইটোৱে আছিল মোৰ APSC বুক লিষ্ট পাৰ্ট 2, আৰু এইখিনি হৈছে মোৰ নতুন প্লান্টৰ কালেকশ্যন আৰু লগতে মোৰ অকণমানি বেলকনিটোৰ সৰু পাচলি বাগিচা। এই ব্লু কালাৰ টাবকেইটা ধনিয়া সিঁচিছোঁ, যেতিয়া ওলাব আপোনালোকক দেখুৱাম দেই। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আগলৈও চাই থাকিব। আজিলৈ আহোঁ, আকৌ লগ পাম।